নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 4 জুলাইৰ লগত জড়িত কেইটামান কাৰেণ্ট এফেয়াৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰথম কোৱেশ্চন অলপতে নেদাৰল্যান্ডৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে শপত লয় ডিক স্কফ জৰ্ডান লেক কিম জোসেফ মাৰ্ক ৰুট শুদ্ধ উত্তৰ হৈছে অপচন এ ডিক স্কফে অলপতে নেদাৰল্যান্ডৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয় ইয়াৰ আগতে মাৰ্ক ৰুট আছিল নেদাৰল্যান্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ পিছত এইবাৰ ডিক স্কফ নেদাৰল্যান্ডৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছে কোনটো মেট্ৰো লাইনত ড্ৰাইভাৰ অবিহনে ৰেল চলা ব্যৱস্থা কৰা হৈছে মুম্বাই লাইন দিল্লী লাইন পুনে মেট্ৰো মেজেটা লাইন শুদ্ধ উত্তৰ হৈছে অপচন ডি মেজেটা লাইন আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱস হিচাপে কোনটো দিন পালন কৰা হয় 3 জুলাই 5 জুলাই 2 জুলাই 4 জুলাই শুদ্ধ উত্তৰটো হৈছে অপচন এ 3 জুলাই জুলাই মাহত ভাৰতে কোনখন দেশৰ লগত নোমাডিক এলিফেন্ট নামৰ সৈনিক অনুশীলন কৰিব ইণ্ডোনেছিয়া মংগোলিয়া চীন জাপান শুদ্ধ উত্তৰটো হৈছে অপচন বি মংগোলিয়া টি20 অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈৰ নাম কি হাৰ্দিক পাণ্ডিয়া কুলদীপ যাদৱ ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেল শুদ্ধ উত্তৰটো হৈছে অপচন এ হাৰ্দিক পাণ্ডিয়া দক্ষিণ এছিয়াৰ সকলোতকৈ ডাঙৰ উড়ান্ত অনুশীলন কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছে দিল্লী পুনে অমৰাৱতী বিহাৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অমৰাৱতী চহৰত দক্ষিণ এছিয়াৰ সকলোতকৈ ডাঙৰ উড়ান্ত অনুশীলন কেন্দ্ৰ স্থাপন কৰা হৈছে কোনে ইউপিএসসি পৰীক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ পৰ্টেল নামৰ এপটো মুকলি কৰিছে জি কিষাণ ৰেড্ডি অনুৰাগ ঠাকুৰ অমৃতা কৌৰ চিৰাগ পাছৱান শুদ্ধ উত্তৰটো হৈছে অপচন এ জি কিষাণ ৰেড্ডিয়ে ইউপিএসসি পৰীক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ পৰ্টেল নামৰ এপটো মুকলি কৰিছে U23 এছিয়ান ৰেসলিং চেম্পিয়নশ্বিপ 2024ত পদক তালিকাৰ ভাৰতৰ স্থান কিমান উত্তৰ অপচন এ প্ৰথম অলপতে পুমাৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাক নিয়োগ কৰা হৈছে সঞ্জু স্যামসং ৰিয়ান পৰাগ ৰবীন্দ্ৰ জাদেজা নীতিশ ৰাণা শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰিয়ান পৰাগক স্মাৰ্ট সিটি মিছন দিন নতুনকৈ আকৌ কিমান চনলৈ আগুৱাই দিয়া হৈছে মাৰ্চ 2026 মাৰ্চ 2027 মাৰ্চ 2028 মাৰ্চ 2025 শুদ্ধ উত্তৰটো হৈছে স্মাৰ্ট সিটি মিছন নতুনকৈ আকৌ মাৰ্চ 2025 লৈ আগুৱাই নিয়া হৈছে স্মাৰ্ট সিটি মিছন কেতিয়া আৰম্ভণি হৈছিল বুলি সুধিলে স্মাৰ্ট সিটি মিছন আৰম্ভণি হৈছিল 2015ত তাৰে পিছৰ প্ৰশ্ন এনএছডিৰ উপনিৰ্দেশক হিচাপে পৱন কুমাৰৰ লগতে কাক নিয়োগ কৰা হৈছে হৰদীপ সিং বিক্ৰম কুমাৰ অনুজ খান্না টিবি ৰবিচন্দ্ৰন শুদ্ধ উত্তৰটো হৈছে অপচন ডি টিবি ৰবিচন্দ্ৰনক পৱন কুমাৰৰ লগতে এনএছডিৰ উপনিৰ্দেশক হিচাপে নিয়োগ কৰা হৈছে আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন নাৰীবাদী অধ্যয়নৰ বাবে কে সৰস্বতী আম্মা পুৰস্কাৰ লাভ কৰা মহিলাগৰাকীৰ নাম কি পি গীতা সুধা মূৰ্তি নন্দিতা ঘোষ মেদিনী ৰয় শুদ্ধ উত্তৰটো হৈছে অপচন এ পি গীতা তো আজিৰ ভিডিঅ'টো এইটাই আছিল ধন্যবাদ